ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে ৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি চেংৰা চিকলা বৰ্তমান আখৰাত ব্যস্ত হৈ পৰিছে মোৰ কেমেৰা সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্যলৈ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া হৈছে ওৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ ওৰাং আঞ্চলিক সমিতিৰ দ্বাৰা আয়োজিত 15 দিনীয়া বৈশাগুৰ কৰ্মশালা এনেধৰণে বৰ্তমান শুনা গৈছে চিফুঙৰ সুৰ খামৰ সুৰ আৰু এনেধৰণে বৰ্তমান চেংৰা চিকলাসকল আখৰাত ব্যস্ত হৈ পৰিছে মই প্ৰথমে গীতৰ মাজলৈকে যাব বিচাৰিছোঁ বৰ্তমান দেখিবলৈ পোৱা গৈছে ওৰাং আঞ্চলিক আপচুৰ সহযোগত যি অনুষ্ঠিত ৰংজালী বৈশাগুৰ কৰ্মশালা দেখিবলৈ পোৱা গৈছে চেংৰা চিকলাসকল ব্যস্ত হৈ পৰিছে ৰংজালী বৈশাগুৰ আখৰাত মোৰ লগত আপচুৰ নেতা আছে কথা পাতি বিচাৰিম কিমান দিনীয়াকৈ অনুষ্ঠিত হৈছে হয় আমি সকলোৱে জ্ঞাত যে এটা জাতিৰ পৰিচয় সেই জাতিৰ ভাষা সাহিত্য কলা সংস্কৃতিৰ লগত জড়িত হৈ থাকে গতিকে সেই জাতিৰ কলা সংস্কৃতি বা ভাষা আৰু সাহিত্য জীয়াই ৰাখিবলৈ আমাৰ যুৱক যুৱতীসকলে কঠোৰ দায়িত্ব লৈ কাম কৰাৰ লগতে অংশগ্ৰহণ লোৱা অতিকৈ প্ৰয়োজনীয় সেই উদ্দেশ্য আগত ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাই সকলো আঞ্চলিক এপচুক বা জিলা এপচুক প্ৰত্যেক বছৰে এটা নিৰ্দেশ দি আহিছে যে সাংস্কৃতিক দিশত যাতে কৰ্মশালা আয়োজন কৰে সেই উদ্দেশ্যে সেই নিৰ্দেশ মৰ্মে আমি ওৰাং আঞ্চলিক এপচিও 15 দিনীয়া আমি সাংস্কৃতিক কৰ্মশালা আৰম্ভ কৰিছোঁ যোৱা 27 তাৰিখত আমি উদ্বোধনী কাৰ্যৰ যোগেদি এই কৰ্মশালাখন আমি আৰম্ভ কৰিছোঁ সেই উদ্বোধনী কাৰ্যসূচীত আমাৰ ওদালগুৰি জিলাৰ দুলাৰায় হাৰিমু আফাদৰ উপদেষ্টা সন্মানীয় যোগেন চন্দ্ৰ বসুমতাৰী এখেতক লৈ আমি যোৱা 27 তাৰিখে আমি এই কৰ্মশালাখন উদ্বোধনী কৰি লৈছিলোঁ আৰু এই কৰ্মশালাত আমাৰ ইয়াতে 100 জনৰো অধিক আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাত আমি প্ৰশিক্ষক হিচাপে আমাৰ নৃত্য প্ৰশিক্ষক হিচাপে আমাৰ পূজাখাং বড়ো আৰু এখেতৰ লগতে চিফুং বুজোৱা আৰু খাম বুজোৱা এই দিশতো আমি আমাৰ প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰিত কৰি আনিছোঁ গতিকে এই তিনিটা বিষয়ত চিফুং বুজোৱা খাম বুজোৱা আৰু নৃত্য যি প্ৰশিক্ষণ দিয়া প্ৰশিক্ষক হিচাপে তেওঁলোকে খুব প্ৰশিক্ষণ দি আছে আশা কৰিছোঁ আমি এই প্ৰশিক্ষণ দিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে ওৰাং আঞ্চলিক এপচুৱে 27 মাৰ্চৰ পৰা 10 এপ্ৰিললৈকে এই ট্ৰেডিশ্যনেল কালচাৰেল যিটো ৱৰ্কশ্বপ আমি এইটো অনুষ্ঠিত কৰিছোঁ আৰু এই ওৰাং অঞ্চলৰ 19খন গাঁৱৰ পৰা আমাৰ যুৱক যুৱতীসকলে ইয়াত যোগদান কৰিছে আৰু কেবিআৰ কলেজ ডিগ্ৰী কলেজৰ পৰাও ছাত্ৰ ছাত্ৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ আমি ওৰাং আঞ্চলিক এপচুৱে অতি আনন্দিত হৈছোঁ কিয়নো তেওঁলোকে এই কৰ্মশালাত আহি পেলাই নিজৰ যিটো কলা সাংস্কৃতিক জীয়াই ৰখাৰ কাৰণে যিটো তেওঁলোকে মানে মনোভাৱ লৈ আহিছে এইটো লৈ পেলাই আমি যথেষ্ট মানে আনন্দিত হৈছোঁ আৰু ওৰাং আঞ্চলিক এপচুৱে এনেকুৱা ধৰণৰ
কৰ্মশালা আমি কৰি আছোঁ যোৱা বছৰো তেনেকুৱা কৰ্মশালা আমি কৰিছিলোঁ সেয়েহে আমি ভাবোঁ যে তেওঁলোকে এই কৰ্মশালাৰ পৰা শিকি লৈ যাই পেলাই গাঁৱৰ মানে সকলোকে মানে শিকাব পাৰে কিহৰ ওপৰত কৰ্মশালাটো হৈছে এই কৰ্মশালাটো হৈছে আমাৰ খাম চিফুং আৰু নৃত্যৰ বিশেষকৈ বাগৰুম্বা নৃত্য কিমান মান প্ৰতিযোগী আছে 100তকৈ ওপৰত মানে তেওঁলোকে অংশগ্ৰহণ কৰিছে ঠেংলাৰী গাঁৱৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ভালে লাগিছে পাৰাই নোৱাৰে ইয়াতে শিকিছোঁ আজি 4 দিন হৈছে মাননীয় ছাৰ আহিছে ছাৰে শিকাইছে বহুতখিনি যথেষ্ট জানিছোঁ আমি 3টা শিকিছোঁ বাগৰুম্বা মোচা গাংলাই আৰু জাৰা ফাগলা শিকিছোঁ কিমান তাৰিখৰ পৰা আহিছে আমি 27 তাৰিখৰ পৰা আহিছোঁ এপ্ৰিলৰ 10 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ